দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত পাকিস্তান সীমান্তত অব্যাহত আছে উত্তেজনা আৰু এতিয়া দেখিবলৈ পোৱা গৈছে লাইন অফ কণ্ট্ৰলত নিশাৰ অন্ধকাৰত এতিয়া প্ৰচণ্ড গুলিয়াগুলি। পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনালৈ লক্ষ্য কৰি নিশাৰ ভাগত প্ৰচণ্ড গুলিয়াগুলি সংঘটিত কৰিলে আৰু ভাৰতীয় সেনাই ইতিমধ্যে ইয়াৰ প্ৰত্যুত্তৰ দিছে। ক্ৰছ ফায়াৰিঙত ইতিমধ্যে এগৰাকী সৰ্বসাধাৰণ নাগৰিক গুলিবিদ্ধ হোৱাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ভাৰত পাকিস্তান সীমান্তত আকৌ উত্তেজনা। কাশ্মীৰৰ ভাৰত পাকিস্তান সীমান্তত নিশাৰ ভাগত এতিয়া গুলিয়াগুলিৰ খবৰ। নিশাৰ অন্ধকাৰত এলচিত গুলিয়াগুলিৰ দৰে ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, সন্ত্ৰাসবাদীয়ে নিশা সীমান্তত চলালে গুলি। ভাৰতীয় সেনাৰ ইয়াৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। সন্ত্ৰাসবাদীৰ গুলিৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই ইতিমধ্যে দিছে সন্ত্ৰাসবাদীক। ভাৰতীয় সেনাৰ গুলিত সন্ত্ৰাসবাদী গুলিবিদ্ধ হোৱাৰ খবৰ আৰু আনফালে দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসবাদীৰ গুলিত এগৰাকী সৰ্বসাধাৰণ লোক গুলিবিদ্ধ হৈছে। সীমান্তত অব্যাহত আছে ভাৰতীয় সেনাৰ অভিযান আৰু এলচিৰ টুটমাৰী গলিত সন্ত্ৰাসবাদী আৰু সেনাৰ গুলীবৰ্ষণ আৰু এই ক্ৰছ ফায়াৰিঙত এগৰাকী সৰ্বসাধাৰণ লোক গুলিবিদ্ধ লোকজনক তথাপিকৈ ভাৰতীয় সেনাই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়ত লোকজনে মৃত্যুক সাৱটি লৈছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। নিশাৰ অন্ধকাৰত এলচিত পুনৰ ক্ৰছ ফায়াৰিং। ইতিমধ্যে এইখন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই অব্যাহত ৰাখিছে অভিযান আৰু ভাৰতীয় সেনাই অভিযান অব্যাহত ৰখাৰ মাজতেই এতিয়া এলচিত দেখিবলৈ পোৱা গৈছে পুনৰ গুলিয়াগুলিৰ দৰে ঘটনা সংঘটিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ভাৰত পাক সীমান্তত আকৌ উত্তেজনা। নিশাৰ অন্ধকাৰত এলচিত এতিয়া গুলিয়াগুলি। লাইন অফ কণ্ট্ৰল পাৰ হৈ এতিয়া দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনাৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছে আৰু তাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই নিশাৰ ভাগতে দিছে। শনিবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে এলচিৰ টুটমাৰী গলিত সন্ত্ৰাসবাদী আৰু সেনাৰ গুলীবৰ্ষণ। পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনাৰ ওপৰত এই গুলীবৰ্ষণ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এই ক্ৰছ ফায়াৰিঙত এজন সৰ্বসাধাৰণ লোকৰ দেহত গুলী লাগিছে। সাধাৰণ লোকজনক ইতিমধ্যে গুলিবিদ্ধ অৱস্থাত ততাতৈয়াকৈ হাস্পাতাললৈ সেনাই প্ৰেৰণ কৰাৰ সময়তেই হাস্পাতালত চিকিৎসাধীন অৱস্থাতেই প্ৰাণ হেৰুৱাইছে লোকজনে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ আৰু সমান্তৰালকৈ দেখুৱাইছোঁ। ভাৰতীয় সেনাই ইতিমধ্যে যুদ্ধাভ্যাস আৰম্ভ কৰিছে পাকিস্তানৰ বিৰুদ্ধে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাৰ আজিক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ আছে। 22 এপ্ৰিলত এটা অভিশপ্ত ঘটনা সংঘটিত হ'ল। 22 এপ্ৰিলত সংঘটিত এই অভিশপ্ত ঘটনাত 28 গৰাকীকৈ পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। এই নিৰীহ পৰ্যটকসকলক লক্ষ্য কৰি লোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া ভাৰতীয় সেনাই অব্যাহত ৰাখিছে অভিযান। মানচিত্ৰ প্ৰস্তুত কৰা হৈছে কোন প্ৰান্তৰ পৰা কোনফালে ঘেৰাও কৰিব সন্ত্ৰাসবাদীক। সকলো ৰোডমেপ সাজু হৈ উঠিছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাই সেই অনুপাতেই এতিয়া কিন্তু অভিযান আৰম্ভ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত কেইবাটাও পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘৰ পৰ্যন্ত বোমাৰে ভাৰতীয় সেনাই উৰুৱাই দিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এলচিত এতিয়া নিশাৰ ভাগত প্ৰচণ্ড গুলিয়াগুলি আৰু ভাৰতীয় সেনাইও ইয়াৰ প্ৰত্যুত্তৰ দিছে। ভাৰতীয় সেনাৰ গুলিত কেইবাটাও সন্ত্ৰাসবাদী গুলিবিদ্ধ হোৱাৰ খবৰ, কিন্তু আটাইতকৈ দুখৰ খবৰ এয়াই যে সন্ত্ৰাসবাদীৰ ক্ৰছ ফায়াৰিঙত ইতিমধ্যে এজন সৰ্বসাধাৰণ নাগৰিকৰ গাত গুলি লাগিছে আৰু সৰ্বসাধাৰণ লোকজনৰ দেহত গুলি লগাৰ পাছতেই সম্প্ৰতি তেখেতক সেনাই হাস্পাতাললৈ ততাতৈয়াকৈ প্ৰেৰণ কৰিছিল আৰু চিকিৎসাধীন অৱস্থাতে হাস্পাতালত লোকজনে শেষ নিশ্বাস ত্যাগ কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া এই বলিদান অথলে নাযায়। পাকিস্তানৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ আৰম্ভ হৈছে যুঁজ আৰু এই যুঁজত ভাৰতীয় সেনাই এক প্ৰকাৰ ভয়ংকৰ যুদ্ধংদেহী ৰূপ ধাৰণ কৰাৰ এক প্ৰাথমিক ছবি দেখিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ভাৰত পাকিস্তান সীমান্তত আকৌ উত্তেজনা। নিশাৰ অন্ধকাৰত এতিয়া এলচিত তীব্ৰ গুলিয়াগুলি। নিশাৰ অন্ধকাৰত এলচিত তীব্ৰ গুলিয়াগুলিৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।
আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পেহেলগাম আক্ৰমণৰ ঘটনাৰ পাছতেই সম্প্ৰতি ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত LOCৰ সমীপত ভাৰতীয় সেনাৰ সৈতে যি গুলিয়াগুলিৰ ঘটনা, এই গুলিয়াগুলিৰ ঘটনাত সম্প্ৰতি এজন লোক আহত হোৱাৰ খবৰ আহি পৰিছিল। তথাপিও তেখেতক প্ৰেৰণ কৰা হ'ল চিকিৎসালয়লৈ আৰু ইতিমধ্যে কুপৱাৰা নামৰ অঞ্চলটোত গুলিবিদ্ধ হোৱা লোকজন চিকিৎসাধীন অৱস্থাত চিকিৎসালয়ত নিহত হোৱাৰ খবৰ আহি পৰিছে। আৰু ইফালে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ ৰেল মন্ত্ৰী হানিফ আব্বাছীয়ে ভাৰতৰ ওপৰত পৰমাণু বোম আক্ৰমণ কৰিম বুলিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু LOCৰ সমীপৰ যি কুপৱাৰাত এগৰাকী সৰ্বসাধাৰণ লোকক আতংকবাদীয়ে গুলিয়াইছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু ভাৰতীয় সেনালৈ লক্ষ্য কৰি মাৰা এই গুলীত সৰ্বসাধাৰণ লোকজনৰ মৃত্যু হৈছে। তেনে পৰিপ্ৰেক্ষিতত তেওঁক তথাপিও হাস্পতাললৈ নিয়া হৈছিল যদিও হাস্পতালতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।